নমস্কাৰ চাবিদসকল ডিজিটেল অসমীয়াৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই বেদান্তৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাবিদসকল আপোনালোকে থাম্বনেল চাই ইতিমধ্যে গম পাইছে আজিও আমি এলগো ট্ৰেডিঙৰ বিষয়ে আলোচনা কৰিম আৰু আজি আমি আলোচনা কৰিম যিকেইটা ষ্ট্ৰেটেজি আমি কৰি আছোঁ বা আমাৰ ৰাইজসকলে আমাৰ লগত একেলগে কৰি আছে সেই ষ্ট্ৰেটেজিকেইটা কেনেকুৱা ষ্ট্ৰেটেজি বৰ্তমান সময়ত আৰু এইকেইটা ষ্ট্ৰেটেজি আগত কেনেকুৱা আছিলে আগৰ পৰা আমি অকণমান এই মাহটোত আপডেট কৰিছোঁ আগতে অলপ বেলেগ আছিলে গতিকে সবিশেষ আমি আলোচনা কৰিম। ইয়াতে চাবিদসকল আপোনালোকে দেখা পাইছে যে আমি ইয়াত অনলি ফৰ সেনসেক্সত আমি ট্ৰেড কৰিছোঁ মানে এটা ইণ্ডেক্সত ট্ৰেড কৰিছোঁ। আমি ইতিমধ্যে যিখিনি দেখিছোঁ বাইঙত জেনেৰেলি ইমান লছ আমাৰ হোৱা নাই মানে কিয় বাইংটো আমাৰ খুব ৰেয়াৰলিহে হয় ৰেগুলাৰ বাই নহয়। আমি যিকোনো যদি ইণ্ডেক্সত কাম কৰোঁ উদাহৰণস্বৰূপে আমি সেনসেক্সতো কৰিলোঁ একে সময়তে নিফটিটো কৰিলোঁ একে সময়তে সকলোকেইটা বেংক নিফটিটো কৰিলোঁ একে সময়তে যদি আমাৰ হয় ষ্ট্ৰেটেজি আমাৰ হৈ যাবগৈ 5টা 6টা সেইটো আমি আগতে কৰিছোঁ তাত আমি বহুত লছো কৰিছোঁ সেইটো কৰাৰ কাৰণে এনেকুৱা হয় আমাক গোটেইকেইটাই প্ৰফিট দিব ষ্ট্ৰেটেজিও প্ৰফিটেবল কিন্তু আপুনি মই মাৰ্কেট কৰিব নোৱাৰিম তাৰ কাৰণ হ'ল আপোনালোকে দেখা পাইছে যে এদিন যদি মাৰ্কেট বুলিছ থাকে সেইদিনাখন সেনসেক্সো বুলিছ থাকে সেইদিনাখন নিফটিও বুলিছ থাকে বেংক নিফটিও বুলিছ থাকে তেনেকুৱা বুলিছ দিনাখন যদি আপুনি পায় তেতিয়াহ'লে আপোনাৰ গোটেইকেইটা ট্ৰেডতে প্ৰফিট আহিব নিফটিটো প্ৰফিট আহিব সেনসেক্সতো প্ৰফিট আহিব সকলোকেইটাতে প্ৰফিট আহিব কিন্তু আমি ষ্ট্ৰেটেজি লগোৱাৰ পিছত কি হয় জানেনে জেনেৰেলি মাৰ্কেটত আপুনি আৰম্ভ কৰাৰ পিছতে এছএল হিট কৰে দুই এটাই সেই এছএলটো যদি আপোনাৰ একেলগে তিনিটা সেগমেন্টত এছএল হিট কৰি দিয়ে আপোনাৰ মাৰ্কেটৰ কনফিডেন্সটো আপোনাৰ মাৰ্কেটৰ নাইকিয়া হৈ যায় আপুনি পিছত ট্ৰেড কৰিবলৈকে ভয় কৰিব যদি একেলগে আৰু এছএল হিট কৰি তেতিয়াহ'লে বহুত এছএল হৈ যাব সেই টেনশ্যনটোৰ কাৰণে আমি কি কৰিব লাগে এতিয়া বৰ্তমান সময়ত আমি এইটো সিদ্ধান্ত লৈছোঁ যে আমি যিকোনো এটা সেগমেন্টতে কাম কৰিম ষ্ট্ৰেটেজি আমাৰ নিফটিটো আছে ষ্ট্ৰেটেজি আমাৰ বেংক নিফটিটো আছে কিন্তু আমি সকলো ষ্ট্ৰেটেজি ব্যৱহাৰ নকৰাটো আমি সিদ্ধান্ত লৈছোঁ কাৰণ আমি যদি অকল সেনসেক্সত কৰোঁ বা অকল নিফটিত কৰোঁ যিকোনো এটাত কৰিব পাৰোঁ আমি সেনসেক্স সিলেক্ট এটা কাৰণে কৰিছোঁ ইয়াত আমাৰ কেপিটেলটো কম ব্যৱহাৰ হয় আৰু ইয়াত একুৰেচিটো আমি অলপ ভাল পাওঁ ইয়াত যদি মন কৰে এতিয়া আমি 20 কোৱান্টিটিত যদি আমি কাম কৰোঁ তেতিয়াহ'লে ইনটো আমাৰ মেক্সিমাম 550 টকা প্ৰিমিয়াম বাই হয় গতিকে আপোনাৰ ডেপ্লয় কেপিটেল হৈ যাবগৈ মাত্ৰ 11,000 পৰা 15,000 ভিতৰত 11,000 বা 12,000 হ'ব তথাপি 15,000 আপুনি ধৰিব পাৰে ইয়াক আপুনি 3 গুণ কৰি পেলাই আপুনি এটা কেপিটেল ৰিকুৱাৰমেন্ট ল'ব পাৰে ইয়াত ড্ৰডাউনৰ কথা আছে ড্ৰডাউনৰ 12-13,000 হ'ব পাৰে গতিকে সেই সকলোবিলাক কেলকুলেশ্যন কৰি পেলাই আপুনি 30,000 পৰা 35,000 টকা এটা কেপিটেল লৈ পাৰ লট হিচাপত কাম কৰিব পাৰে গতিকে ইয়াত মাহত এটা ট্ৰেড আহিলেও বা মাহত 5টা ট্ৰেড আহিলেও আপোনাৰ এটা ভাল 5%ৰ পৰা 10%ই হওক বা আপুনি পাৰ্চেণ্ট হিচাপে কেলকুলেশ্যন নকৰিব কিন্তু কিবা এটা আপুনি প্ৰফিট পোৱাৰ সম্ভাৱনা থাকে সেইটো কাৰণে আমি কি কৰিছোঁ যিকোনো এটা সেগমেন্টত কাম কৰিছোঁ আৰু এই যিকেইটা ষ্ট্ৰেটেজি আছে সেই ষ্ট্ৰেটেজিকেইটা আপোনালোকে যদি মন কৰে তেতিয়াহ'লে আগৰ ষ্ট্ৰেটেজিকেইটা নহয় আগৰ ষ্ট্ৰেটেজিকেইটা এইকেইটা ষ্ট্ৰেটেজি আছিলে কিন্তু আগৰ ষ্ট্ৰেটেজিত কি আছিলে আপোনাৰ গেপ আপ আৰু গেপ ডাউন এই দুটাই আমাক বহুত সমস্যা সৃষ্টি কৰিছিলে মানে গেপ আপত কি হয় ট্ৰেড লৈ আৰু গেপ আপ হোৱাৰ পিছত আপোনালোকে সকলোৱে জানে যিসকল মাৰ্কেটত আছে অলপ নামি আহে সেই গেপটো ফিল কৰিবৰ কাৰণে আৰু সেইখিনি সময়ত আমাৰ এছএল হিট কৰে গতিকে সেই এছএল হিট কৰাৰ সম্ভাৱনীয়তা বেছি আছিলে আৰু এছএল হিট বেছিকৈ কৰিছিল গেপ আপ গেপ ডাউনৰ কেইদিন আৰু তেতিয়া আমাৰ অট'মেটিকেলি গেপ আপ দিনাখন বাই হ'লে আমাৰ মনত কেতিয়াবা যদি গেপ আপ হৈ ওপৰলৈও যায় আমাৰ মনত ভয় এটা আহি গৈছিল যে গেপ আপ হ'লে বাই হ'লে আমাৰ লছেই হ'ব এতিয়া যিকেইটা ষ্ট্ৰেটেজি আছে আমি এইটোও আমি আঁতৰাই দিছোঁ যে গেপ আপ গেপ ডাউনটো আমাৰ যাতে গেপ আপ গেপ ডাউনত ট্ৰেড নহয় সেই বস্তুটো আমি কৰা হৈছে সদায় বুলি নহয় কিন্তু আমি অলমষ্ট আঁতৰাবলৈ চেষ্টা কৰা হৈছে যে বহুত বেছি গেপ আপ গেপ ডাউন হ'লে যাতে আমাৰ ট্ৰেড নহয় তাৰ ফলস্বৰূপে কি হৈছে আমাৰ ট্ৰেড একেবাৰে কমি গৈছে আপুনি যদি মন কৰে ইয়াত আমি দেখাই দিব পাৰিম এটা আগৰ যিটো ষ্ট্ৰেটেজি আছিলে আগৰ ষ্ট্ৰেটেজিটো যদি আমি গোটেইকেইটা আমি ইয়াত কম্বাইন কৰি চাওঁ কাৰণ মানে এটা ভাল সুবিধা আনিছে বৰ্তমান সময়ত কম্বাইন কৰাৰ পিছতো ইয়াত আমি স্লিপেজ কাটিব পাৰোঁ এইটো আগত নাছিলে এতিয়া বৰ্তমান আনিছে খুব ভাল সুবিধা হৈছে আৰু কোৱান্টিটি ৱাইজত আমাৰ কি হয় বেক টেষ্ট আহে এতিয়া সেইটো এটা ভাল কাৰণ নিফটিয়ে হওক বা সেনসেক্সে হওক লট সাইজ সলাই থাকে আগতে 10 আছিল এতিয়া 20 হ'ল কিন্তু এতিয়া কি হয় এতিয়া 20 আছে নহয় গতিকে এতিয়া বেক টেষ্ট কৰিলে পিছৰো আপোনাৰ 20ৰে কেলকুলেশ্যন কৰি দিব গতিকে আপোনাৰ ৰিস্ক মেনেজমেন্ট মানি মেনেজমেন্ট সকলোবিলাক আপোনাৰ কেলকুলেশ্যনৰ কাৰণে সুবিধা হয় সেই হিচাপত আপুনি চাওক ইয়াত আগতে ট্ৰেড আছিলে 110টা আগৰ হিচাপতো আপোনাৰ ইকুইটি গ্ৰাফ ঠিকে আছিলে ট্ৰেড বহুত বেছি নাছিলে কিন্তু গেপ আপ গেপ ডাউনৰ কাৰণে অলপ লছৰ পৰিমাণটো বেছি আছিল ইয়াত 36টা ট্ৰেড লছ আছিলে
কিন্তু সেই একেখিনি ষ্ট্ৰেটেজি অকমান আমি গেপ আপ গেপ ডাউনৰ পৰা নিজকে হাত সাৰিবলৈ চেষ্টা কৰা হৈছে তাৰ পিছত যদি আপুনি চাই সেই ষ্ট্ৰেটেজি কেইটা অলপ আপডেট কৰা হৈছে আৰু 110ৰ পৰা ট্ৰেড কমি পেলাই আপোনাৰ মাত্ৰ আহি গ'লগে 85 ট্ৰেড কমি আহিলে আৰু চাওক য'ত 36টা লছ আছিলে তাত মাত্ৰ 19টা লছলৈ আহিলে লছটো কমি গ'ল আমাৰ আৰু সেই লছটো কমি গ'ল ঠিক একেই কথা ইয়াত যদি মন কৰে 77% একুৰেচি আহি গ'ল আৰু 1.5 কাটিলো আমাৰ ভাল হ'ব 1.5 কাটাৰ পিছত তাত 268 প্ৰফিট আছিলে কিন্তু ইয়াত প্ৰফিটটো বাঢ়ি পেলাই 3,13,000 টকা হৈ গ'ল গতিকে প্ৰফিটটো বাঢ়িলে ট্ৰেডো কমিলে ট্ৰেড কমাৰ লগে লগে আমাৰ চাৰ্জটো কমিব আৰু আমাৰ টেনশ্যন নাথাকে যেতিয়া সদায় ট্ৰেড হয় বিশেষকৈ বহুতে কয় চেলিংটো ভাল আমিও চেলিং কৰিছিলোঁ সেনসেক্স বা বেংক নিফটিত চেলিঙে ভাল কামেই কৰে কিন্তু নিফটিত আমি চেলিঙত বৰ বিশেষ ছাকচেছ হ'ব পৰা নাই ষ্ট্ৰেটেজি আছে ভাল ষ্ট্ৰেটেজি কিন্তু মানে আপোনাৰ সেই ৰেগুলাৰ সমানে সমানে প্ৰফিট হৈ থকাটো মই পোৱা নাই মানে নিফটিত গতিকে সেইটো কাৰণে নিফটিত আমি চেলিং বৰ্তমান এভইডে কৰিছোঁ সেনসেক্স আৰু বেংক নিফটিত ধুনীয়া চেলিঙে কাম কৰে বেংক নিফটিটো বন্ধই হ'ল উইকলি কিন্তু সেনসেক্সত কি হৈছে আমাৰ বাইঙত যদি ইমান ভালকৈ ৰিজাল্ট আহে তেতিয়াহ'লে চেলিঙত ইমান কেপিটেল লগোৱাটো মই ভাবিছোঁ যে বাইঙত কৰাই ভাল এতিয়া গতিকে সেইটো কাৰণে আমি বাইঙে কৰিছোঁ চেলিঙত বহুত কেপিটেল প্ৰয়োজন হয় বাইঙত আমি 30,000 পাই কৰিব পাৰোঁ আৰু একুৰেচি হিচাপত যদি মন কৰে ইয়াত আমাৰ ট্ৰেডে নহয় আৰু চেলিঙত এটা মোৰ কাৰণে টেনশ্যনৰ বিষয় হয় যে চেলিঙত সদায় ট্ৰেড হয় সদায় ট্ৰেড হোৱাৰ লগে লগে এটা টেনশ্যন হৈ থাকে যে সদায় ট্ৰেড হ'ব আৰু চেলিঙত এটা ৰিস্কো আছে যদি কেনেবাকৈ সেইদিনাখন এলগোৱে কাম নকৰে বা এল হিট নকৰিলে কিবা কাৰণত তেতিয়া কি হয় মাৰ্কেট যেতিয়া বহুত ডাঙৰ মমেণ্টাম দিয়ে আনলিমিটেড লছ হোৱাৰ সম্ভাৱনা থাকে কিন্তু বাইঙত আনলিমিটেড লছৰ সম্ভাৱনা নাই আনলিমিটেড প্ৰফিট হ'ব পাৰে কিন্তু লিমিটেড লছেই হ'ব আপোনাৰ প্ৰিমিয়ামটোৱেহে লছ হ'ব তাতকৈ বেছি লছ নহয় সেইটো এটা ভাল কথা বাইঙত গতিকে সেই সকলোবিলাক চিন্তা কৰি বৰ্তমান আমি বাইঙতে কৰাটো গুৰুত্ব দিছোঁ আৰু ইয়াত যদি মন কৰে ট্ৰেড আছে মাত্ৰ 85 আৰু মাহ হৈছে 21 মাহ 85 ট্ৰেডত যদি হিচাপ কৰে ডিভাইডেড 21 বৰ্তমান ষ্ট্ৰেটেজিটো নতুন আপডেট কিন্তু আগৰটোত 110টা আছিলে গতিকে বৰ্তমান যেহেতু আমি এইটোৱে কৰিছোঁ সেইটো হিচাপত যদি চাই মাহে 4টা ট্ৰেড আহিব এতিয়া আপুনি মন কৰক যে 4টা ট্ৰেডৰ ভিতৰতে কোনোবা এদিনত 2টা ট্ৰেডো আছে ইয়াত হয়তো এইটো চাওক 4 তাৰিখৰ দিনাখন 2টা ট্ৰেডো আছে ঠিক তেনেকৈ আপুনি আৰু যদি মন কৰে হয়তো আৰু এদিন দুদিন 2টা ট্ৰেড আপুনি পাব এই 22 তাৰিখো চাওক 2টা ট্ৰেড একেদিনাখনেই আছে মানে অংকটো এনেকুৱা হয় প্ৰত্যেক মাহে 16 তাৰিখো চাওক 16 তাৰিখো ইয়াত একেলগে 2টা ট্ৰেড আছে ঠিক তেনেকৈ একেলগে 2টা ট্ৰেডৰ দিনো আছে ইয়াৰ পৰা আমি এইটোৱে বুজি পাইছোঁ যে 4টা ট্ৰেডো মাহে সম্ভৱ নহয় কোনোবা মাহত হয়তো মাহে 5টা হ'ব কোনোবা মাহত 2টাও হ'ব পাৰে কোনোবা মাহত এটা ট্ৰেডো হ'ব পাৰে এতিয়া 20 দিন মাৰ্কেট খুলিব 20 দিনৰ ভিতৰত আমি যদি মাত্ৰ 4 দিনহে ট্ৰেড লওঁ তেতিয়াহ'লে আমাৰ মানসিকতাটো এনেকুৱা হয় আমি ট্ৰেড কৰি আছোঁ নে নাই আমি নিজৰে টেনশ্যন ফ্ৰী হৈ থাকোঁ যে ট্ৰেড কেতিয়া আহে ঠিক নাই আৰু যেতিয়া আহে এলগৈ অট'মেটিক ল'ব গ্ৰুপত সকলোৱে যিহেতু কৰি আছে যিকোনো এজনে হ'লেও গ্ৰুপত মেছেজ কৰিব আমি গমেই পাই যাওঁ সেই হিচাপত আমাৰ কাৰণেও সুবিধা আমাৰ এটা হেডেক দূৰ হৈ থাকে আমি যিকোনো কাম কৰি থাকিলেও আমি মোবাইল খুলি চাই থাকিব নালাগে কাৰণ আমি যেতিয়া ট্ৰেড নহয় আমাৰ কেতিয়াবাহে হ'ব আৰু সাধাৰণতে কি হয় বাইঙত এলগৈ মিছ নকৰে আজিলৈকে আমাৰ কৰা নাই সেইটো কাৰণে আমি টেনশ্যন ফ্ৰী হৈ থাকিব পাৰোঁ আৰু আপোনাৰ মাইণ্ডছেটটো এনেকুৱা হৈ থাকিব যে এনেকুৱা নহয় যে আজি ট্ৰেড হ'ল লছ হ'ব নে প্ৰফিট হ'ব আপোনাৰ যদি সপ্তাহত এটা ট্ৰেড হয় যদি আপোনাৰ প্ৰফিট দিয়ে তেতিয়াহ'লে সেই সপ্তাহটো ভাল লাগি থাকিল যদি লছো দিয়ে তেতিয়াহ'লে আপুনি যেতিয়া এদিন লছ দিলে এসপ্তাহ ট্ৰেড হোৱা নাই সেই লছটোক আপুনি পাহৰি পেলাই মাইণ্ডছেটটো আকৌ ধুনীয়াকৈ ৰিফৰ্ম কৰি বনাই ল'ব পাৰে আকৌ নতুনকৈ ট্ৰেড এটা আহিলে প্ৰফিট যেতিয়া হ'ব তেতিয়া আপোনাৰ মনটো আকৌ ভাল হয় মানে সেই সকলোবিলাক চিন্তা কৰি আমি বাইঙত এতিয়া কৰি আছোঁ আৰু আপোনালোকক এই সকলোবিলাক দেখালোঁ বাইঙৰ কি কি ষ্ট্ৰেটেজি আছে এতিয়া যদি চাই ইয়াত আমি ওচৰে এটা দিনলৈ যাওঁ বেছি দূৰলৈ নাযাওঁ বাৰু ইয়াতে যদি চাই মাৰ্চ মাহটোৱে চাওঁ মাৰ্চ মাহৰ 18 মাৰ্চ এইটো ন 18 মাৰ্চৰ দিনাখন চাওক 9,000 টকা এটা প্ৰফিট আহিছে 9টা 30ত ট্ৰেড হৈছে গোটেই দিনটো ট্ৰেড চলিছে 18 মাৰ্চৰ দিনাখন গতিকে 18 মাৰ্চৰ দিনাখন যদি আপুনি চাই যে সেই সময়খিনিত যিটো আমাৰ এলগৈ বেক টেষ্টত দেখাইছে সেই এলগৈ বেক টেষ্টটো কিমান দূৰ সঁচা সেইটো চাবলৈ আপুনি ডাইৰেক্টলি কি কৰিব সেনসেক্সৰ যিটো আমাৰ ইকুইটি আছে সেই ইয়াতে যেতিয়া ইকুইটি গ্ৰাফত আহিব তেতিয়াহ'লে আপুনি গম পাব আমি 18 মাৰ্চৰ চাইছিলোঁ
4 মাৰ্চ 10 মাৰ্চ 18 মাৰ্চ এইটো হৈছে 18 মাৰ্চ 18 মাৰ্চত 9:30 ট্ৰেড হৈছে 9:30 9:30 ট্ৰেড হৈছে আৰু গোটেই দিনটো ট্ৰেড চলিছে আৰু আমাক 9,000 টকা এটা প্ৰফিট দিছে আৰু যদি ইয়াত চাই আপোনাৰ ধুনীয়াকে চাওক সেই দিনটোত আপোনাৰ এছএলএ হিট কৰা নাই আৰু শেষলৈকে মাৰ্কেট বুলিছে আছিলে গতিকে আমি ইয়াৰ পৰা এটা কথা গম পালো যে আপুনি একো নকৰাকৈ ট্ৰেড অটোমেটিক ল'লে আৰু আপুনি চাই থাকিব নালাগে যে নামিল উঠিল এইখিনি চাই থাকে আপোনাৰ প্ৰয়োজন নাই এলগোৱে ট্ৰেইলিং এছএলও আছে ট্ৰেইলিং এছএল হিট কৰিবলগীয়া হ'লে এলগো হিট কৰিব গতিকে ইয়াত হিট কৰা নাই আপোনাৰ দিনটোৰ শেষলৈকে আপোনাক প্ৰফিট দিছে কিমান প্ৰফিট দিলে ইয়াতে যদি মন কৰোঁ 9,000 টকা এটা আপোনাক প্ৰফিট দি পেলাই দিনটোৰ কাৰণে সামৰিলে গতিকে আৰু আপুনি আগৰলৈ যদি চাই 20 মাৰ্চটো আমি চালোঁ আমি চিটো চালোঁ এতিয়া পি এটা চাওঁ যে আমি পি দিনাখন প্ৰফিট এইটো চাওক এইটো পি দিনাখন 16,000 টকা এটা প্ৰফিট হৈছে এইটো হৈ গ'ল আপোনাৰ 11 ফেব্ৰুৱাৰী 11টা 20ত হৈছে আৰু 1:14ত শেষ হৈছে 11 ফেব্ৰুৱাৰী আমি অকণমান আগলৈ যাব লাগিব 11 ফেব্ৰুৱাৰী হ'বলৈ হ'লে এইটো চাওক 11 ফেব্ৰুৱাৰী 11 ফেব্ৰুৱাৰী তাতে কিমান হৈছিল 11টা 20ত ট্ৰেড হৈছে 11 ফেব্ৰুৱাৰী 11টা 20ত ট্ৰেড হৈছে আৰু 1:14ত শেষ হৈছে গতিকে এইখিনি হৈছে ফ্ৰেছ আৰু এই ফ্ৰেছটো চাওক ভালকৈ ধুনীয়াকৈ মাৰ্কেট ধুনীয়া এটা মমেণ্টামত আছে আৰু পুট চাইডে সেইটো কাৰণে প্ৰফিট দিছে তো ইয়াত আপোনালোকে মন কৰিছেই চাগে যে ট্ৰেড বহুত কম হয় আৰু ট্ৰেড হোৱাৰ টাইমখিনি এনেকুৱা টাইম যে ভাল মমেণ্টাম থকা সময়তে ট্ৰেড হোৱাৰ সম্ভাৱনা থাকে আৰু কেতিয়াবা কি হয় আপোনাৰ এনেকুৱাও হ'ব পাৰে ভাল মমেণ্টাম দিও আপোনাক অকণমান প্ৰফিট দিব পাৰে বা এছএল দিব পাৰে সেনেকুৱা সময়ো আহিব পাৰে তাকো আমি কনচিডাৰ কৰিবলগীয়া হ'ব পাৰে 5 মাৰ্চত যদি চাই মাত্ৰ 1600 টকা এটা প্ৰফিট হৈছিলে 5 মাৰ্চত 11:36ত ট্ৰেড হৈছে ইয়াতো আমি এপাক চাই লওঁ যে ইয়াত কি হৈছিলে 5 মাৰ্চ এটা চাওক 5 মাৰ্চত মাৰ্কেট বুলিছে আছিলে কিন্তু মাৰ্কেট বুলিছ থাকিলেও 11:38তহে ট্ৰেড আমাৰ লৈছিলে 11:38 এইখিনি এই কেণ্ডেলডালৰ হয়তো ক্লোজিঙত ট্ৰেড হৈছিলে কিন্তু আমাৰ প্ৰফিট হৈছে কিন্তু খুব কম প্ৰফিট হৈছে 11:38 নহয় সৰি 36 আৰু 1টা বজাত মাৰ্কেট শেষ হৈছিলে 11:36ত ট্ৰেড হৈছিলে এই কেণ্ডেলটোতে হৈছিলে আৰু 1টা বজাত শেষ হৈছিলে যদি মন কৰে আকৌ এবাৰ চাই লওঁ ঠিক আছে 1টা বজাতে অলমোষ্ট এই সময়খিনিত কি হ'ল আপোনাৰ মাৰ্কেট লোৱাৰ পিছত অকণমান উঠি গৈছিলে আপোনাক এই সময়খিনিত হয়তো ভাল প্ৰফিট দেখাই আছিলে গতিকে এই প্ৰফিট লছবিলাক আমি চাই থকাটো আমাৰ এলগো কৰিলে আমাৰ কাম নাথাকে গতিকে ই নামি আহি পেলাই আমাক কি দিলে অলপ কম প্ৰফিট দিলে তেনেকুৱা হয় কেতিয়াবা যিকেইটা আপোনালোকে কম ইয়াতে প্ৰফিট দেখিছে বা লছ দেখিছে এই 700 টকাটো হয়তো এই 7,000 টকা প্ৰফিট দিও 700 টকাত আপোনাক ক্লোজিং দিব পাৰে বা 2900 টকাটো আপোনাক 2000 টকা প্ৰফিট দেখাই আহিও 2900 3000 টকা আপোনাক লছ দিব পাৰে 230 টকাটো আপোনাক হয়তো 2000 টকা প্ৰফিট দিও 230 টকা এছএল দিব পাৰে বা ট্ৰেইলিং এছএল দিব পাৰে গতিকে এই সকলোবিলাক কথা আমি যেহেতু এলগোক দিছো আমি চাই থকাৰ বৰ প্ৰয়োজন নাথাকে খালি এলগোই যদি মিছ কৰে তেতিয়াহ'লে আমালৈ ফোনে আহিব সেই ফোন আহিলে আমি সেইখিনি সময়ত যে এলগোই অলৰেডি এক্সিট কৰিলে আমাৰ এক্সিট হোৱা নাই তেতিয়া আমি এক্সিট কৰি দিব লাগে সেই দুই এটা কামহে আমি কৰাটো ভাল বেছিকৈ আমি ইয়াত এনালাইচিছ কৰি থাকিলে মাৰ্কেটে আমাক ঠগাৰ চান্সে বেছি থাকে মাৰ্কেটে আমাক টানি লৈ যোৱা চান্স বেছি থাকে সাইকোলজিকেলি গতিকে আমাৰ ট্ৰেডৰ সংখ্যা বাঢ়ি যাব হয়তো আপোনালোকে বহুতে জানে বা বহুতৰে নিজৰ অভিজ্ঞতাও আছে মোৰো আছে একেদিনাখনে আমি 85টা ট্ৰেড কৰাৰ মানে অভিজ্ঞতা আছে একেদিনাখনে কোনোবাই 100টা ট্ৰেডো কৰে সেই তেনেকুৱাও বহুত উদাহৰণ আছে একেদিনাখনে 85টা ট্ৰেডটো একো ডাঙৰ কথা স্কেলপাৰসকলে কি কৰে একেদিনাখনে 85-100 ট্ৰেডো কৰে কিন্তু ইয়াত কি হৈছে ইয়াত 21 মাহত 85টা ট্ৰেড আছে গতিকে কিবা এটাতো ডিফাৰেন্স আছে সেইটো কাৰণে গোটেই ডিটেইলছখিনি মই আপোনালোকক দেখালো আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক আগৰ যেটো নিফটি ষ্ট্ৰেটেজি মই কানমনত দিছিলো সেই ষ্ট্ৰেটেজিটো আপোনালোকক ধুনীয়াকৈ ইয়াতে মই দেখাই দিম ইন্ডিকেটৰ কি ব্যৱহাৰ হৈ আছে সেই ষ্ট্ৰেটেজিটো আপোনালোকে তেতিয়া নিজেও এলগো ভৱিষ্যতলৈ বনাব পাৰিব আৰু ইয়াত যদি আপোনালোকে এলগো কৰিম বুলি ভাবে তেতিয়াহ'লে যোগাযোগ কৰিব WhatsApp নম্বৰ আছে আপোনালোকে প্ৰথমতে পেপাৰ ট্ৰেডিং কৰিব পাৰে পেপাৰ ট্ৰেডিং কৰিলে আপোনাৰ একো নাযায় লছ লাভ আপোনাৰ একোৱে নহয় কাৰণ আপুনি পেপাৰ ট্ৰেডিংহে কৰিব আপোনাৰ নিজৰ কেপিটেল ইউজ নহয়
আপুনি চেক কৰি চাব পাৰে 2 মাহ 3 মাহ যেতিয়ালৈকে আপুনি ছেটিছফাই নহয়। আৰু এনেকুৱা নহয় যে মাৰ্কেট বহুত ইজি, ইয়াত আপোনালোকে দেখা পাইছে প্ৰফিট লছ, কিন্তু ইয়াত প্ৰফিট লছৰ মাজত বহুত ৰিস্ক আছে। আমি এই ষ্ট্ৰেটেজিটো বনাওঁতে বহুত লছ কৰিছোঁ আগতে, আমাৰ লগত বহু আমাৰ সহকৰ্মী বা সহপাঠীসকলে লছ কৰিছে। তাৰ পিছত আমি কিবা এটা ডিচিশ্যন ল'ব পাৰিছোঁ। গতিকে ছাকচেছ ইমান পটককৈ নাহে, ইমান পটককৈ আপুনি ভাল ষ্ট্ৰেটেজি এটা বনাব পৰাটো ইমান সহজ নহয়। এনেকুৱা নহয় যে আপুনি এনেকৈ প্ৰফিট পাই থাকিব, হয়তো অহা মাহৰ পৰা লছো আৰম্ভ হ'ব পাৰে। গতিকে সেই সকলোবিলাক আপুনি জানি বুজি সকলোবিলাকৰ প্ৰতি আপুনি আগতীয়াকৈ জানি তাৰপৰি মানে সাৱধান হৈ পেলাইহে আপুনি কাম কৰিব লাগে ষ্টক মাৰ্কেটত। বহুত পইচা আপোনাৰ লগাবও নালাগে, যিটো পইচা আপুনি এৰিব পাৰে, ৰিস্ক ল'ব পাৰে, সেই পইচাটোহে আপোনাৰ ষ্টক মাৰ্কেটত বিশেষকৈ ফিউচাৰ অপশ্যনত লগাব লাগে। চাবিতসকল, আজি ভিডিঅ'টোত ইমানেই আছিলে, যথেষ্ট দীঘলীয়া হ'ল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভৱিষ্যতে পুনৰ লগ পাম।